আমি সকলোৱে এই কথা অৱগত যে বিগত কিছুদিন ধৰি বিশেষকৈ বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত তাৰ যি পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি, সেই ৰাজনৈতিক পৰিস্থিতিয়ে সমগ্ৰ দেশখনত বাংলাদেশত বিশেষকৈ আমাৰ সংখ্যালঘু যিখিনি তাত হিন্দু আছে, হিন্দু, বুদ্ধিষ্ট, শিখ বা সেই সকলোৰে প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে। তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। জীৱন সম্পত্তি সেইখন দেশত সংখ্যালঘুসকলৰ বিপদাপন্ন হৈছে আৰু তাৰ ফলত তাত আনকি এতিয়া এই মুহূৰ্তত তাত উশাহ ল'বৰ কাৰণেও আমাৰ সংখ্যালঘুসকলৰ বিশেষকৈ হিন্দুসকলৰ তাত সমস্যা হৈছে। আৰু সেইকাৰণে আমি জানো যে এই অত্যাচাৰ দিনে দিনে বাঢ়িছে, কমা নাই। চৰকাৰে তাত কোনো হস্তক্ষেপ কৰা নাই। সেইখন দেশৰ চৰকাৰে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে আৰু সেই দেশখনৰ পৰা আচলতে বাংলাদেশৰ পৰা মৌলবাদী শক্তিয়ে হিন্দুসকলক সম্পূৰ্ণভাৱে নিশ্চিহ্ন কৰি বিতাড়ন কৰা যি ষড়যন্ত্ৰ কৰিছে, আৰু এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সকলো হিন্দু থিয় হ'ব লাগিব। কাৰণ বিশ্বৰ সকলো হিন্দু যদি আমি একেলগ নহওঁ আৰু তেতিয়াহ'লে আমাৰ ইয়াৰ দেশতো অনাগত দিনত মৌলবাদীয়ে উৎসাহ পাব আৰু উৎসাহ পাই তেওঁলোকে আমাৰ বিৰুদ্ধে এনেকুৱা ষড়যন্ত্ৰ কৰিব। সেইকাৰণে আজি আমি যোৰহাটতো এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গোটেই দেশতে এনেকুৱা প্ৰতিবাদী কাৰ্যসূচী হৈছে আৰু আজি যোৰহাটতো আমাৰ লোকজাগৰণ মঞ্চই এই কাৰ্যসূচী আয়োজন কৰিছে। আৰু আমি এই কাৰ্যসূচীৰ শেষত গৈ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এই কাৰ্যত হস্তক্ষেপ কৰিবৰ কাৰণে, বাংলাদেশত হিন্দুসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবৰ কাৰণে, হিন্দুসকলৰ জীয়াই থকাৰ যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, আমাৰ ভাৰতবৰ্ষৰ কাষতে থকা আমাৰ অতি ওচৰৰ আমাৰ দেশ বাংলাদেশত আজি কিছুদিনৰ পৰা যেতিয়াই তেওঁলোকৰ চৰকাৰ সলনি হ'ল বিশেষভাৱে সেই সময়ৰ পৰাই যিদৰে তাত বসবাস যুগ ধৰি তাহানি নিজৰ ভাৰতবৰ্ষৰ পৰা বাংলাদেশ বা পাকিস্তান পাতি যোৱাৰ আগৰে পৰা তাত বসবাস কৰা আমাৰ হিন্দুসকলৰ মাজত যিধৰণে অত্যাচাৰ চলিছে, ই সহ্যৰ আমাৰ সীমা পাৰ হৈ গৈছে। বিশেষ এটা কথা হৈছে যে আমাৰ যিটো অতীজৰ যি পৰম্পৰা ৰক্ষা কৰি যেনেকৈ ভাৰতবৰ্ষত যেনেকৈ আজি তাৰিখত বাংলাদেশৰ বহু লোকে বসবাস কৰি আছে যদিও তাহানি যুগতে ভাৰতবৰ্ষ দ্বিখণ্ডিত হোৱাত বসবাস কৰি আছে। সেইসকলক লৈ এতিয়া আমাৰ বহু যিসকলে যুগ ধৰি বসবাস কৰিছে এটা সময়সীমা থকালৈকে, সেই সময়ত আজি তাৰিখত যিসকল সহজ কোণতাৰে আমি ভাৰতবৰ্ষৰ জনতাই একত্ৰিত হৈ কাম কৰি আছে, তেনে এটা পৰিস্থিতিত আজি বাংলাদেশত আমাৰ হিন্দু সমাজক ধৰক আমাৰ যিখন ইস্কনৰ দৰে এটা ধৰ্মীয় অনুষ্ঠানক যিদৰে অত্যাচাৰ চলাইছে, তেওঁলোকে যিদৰে তাত তেওঁলোকে মানসিক শাৰীৰিক অত্যাচাৰ চলাইছে, তেওঁলোকে ধ্বংসযজ্ঞ চলাইছে, ই আমাক সহ্যৰ সীমা পাৰ হৈ গৈছে। ই স্বাভাৱিকতে এখন ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ইয়াত আজি বাংলাদেশ চৰকাৰে ইয়াত কঠোৰভাৱে দমন কৰিব লাগে। আৰু বিশেষভাৱে আমি বাংলাদেশৰ যি উচ্চ ন্যায়ালয়, বাংলাদেশৰ আজি তাৰিখৰ হাইকোৰ্টেও, আনকি আমাৰ চট্টগ্ৰামৰ হাইকোৰ্টেও এই ক্ষেত্ৰত তেওঁলোকে আজি ইস্কন যিটো আমাৰ অনুষ্ঠান, কৃষ্ণক আৰাধনা কৰা যিটো ধৰ্মীয় অনুষ্ঠান, সেই অনুষ্ঠানটোকো আজি তাৰিখত তেওঁলোকে বেন কৰিব লাগে বুলি এজন অধিবক্তাই দিয়া গোচৰক তেওঁলোকে তাক নাকচ কৰিছে। তেনে এটা পৰিপ্ৰেক্ষিতত আজি তাৰিখত যিধৰণে তেওঁলোকে আমাৰ তাৰ বসবাস কৰা হিন্দু সমাজক অত্যাচাৰ কৰিছে, তাৰ কাৰণে আজি তাৰিখত আমি প্ৰতিবাদী কাৰ্যসূচী ধৰিছোঁ। ইয়াৰ পৰা আমি মেছেজ পঠাব খুজিছোঁ, বাৰ্তা পঠাব খুজিছোঁ যে ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰই এইটো কেতিয়াও মানি ল'ব নোৱাৰে আৰু এই ক্ষেত্ৰত যদি বাংলাদেশ চৰকাৰে সোনকালে ইয়াৰ ব্যৱস্থা ল'ব লাগে, আৰু অন্যথা আমি আমাৰ চৰকাৰক আমাৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত বিধিগতভাৱে বৈদেশিক নীতি মানি লৈ বৈদেশিক নীতিৰ মাজতে এইটো আলাপ আলোচনা কৰি এইটো সমাধান কৰিব লাগে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।